নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 8ৰ সায়েন্স সাবজেক্টৰ লেসন নং 17 তৰা আৰু সৌৰজগতৰ কুৱেশ্যন এনসাৰ আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়। ক নম্বৰত দিছে গ্ৰহাণুপুঞ্জ, খ নম্বৰত দিছে উপগ্ৰহ, গ নম্বৰত দিছে তাৰকাপুঞ্জ, ঘ নম্বৰত দিছে ধূমকেতু। এটাৰ এনসাৰ হ'ব তাৰকাপুঞ্জ গ। তাৰপিছত 2 নম্বৰত আছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। ক আছে লোকধক, খ আছে বুধ, গ আছে শনি আৰু ঘ আছে পৃথিৱী। আমি সকলোৱে জানো যে লোকধক সূৰ্যৰ গ্ৰহ নহয়, এটাৰ এনসাৰ হ'ব লোকধক। তাৰপিছত 3 নম্বৰত আছে চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ। ইয়াত ক নম্বৰত দিছে আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোৱে দেখা পাওঁ। খ নম্বৰত দিছে চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে। গ নম্বৰত দিছে পৃথিৱীৰ প্ৰচ্ছায়া চন্দ্ৰপৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে আৰু ঘ নম্বৰত দিছে চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়। এটাৰ এনসাৰ হ'ব ক। আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। তাৰপিছত 4 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াত ক নম্বৰত দিছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হল ডেছ। এটাৰ এনসাৰ হ'ব নেপচুন। তাৰপিছত খ নম্বৰত দিছে ৰঙা ৰঙৰ গ্ৰহটো হল ডেছ। এটাৰ এনসাৰ হ'ব মংগল। তাৰপিছত গ নম্বৰত আছে আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক ডেছ বোলে। এটাৰ এনসাৰ হ'ব তাৰকাপুঞ্জ বোলে। তাৰপিছত গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তুক ডেছ বোলে। এটাৰ এনসাৰ হ'ব কৃত্ৰিম উপগ্ৰহ বোলে। তাৰপিছত 9 নম্বৰত আছে পপীয়া তৰাবোৰ প্ৰকৃততে ডেছ নহয়। এটাৰ এনসাৰ হ'ব তৰা নহয়। তাৰপিছত 6 নম্বৰত আছে ডেছ আৰু ডেছৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়। এটাৰ এনসাৰ হ'ব মংগল আৰু বৃহস্পতি। তাৰপিছত 5 নম্বৰত আছে তলৰ বাক্যসমূহ সত্যত হ আৰু অসত্যত অ হিচাপে চিনাক্ত কৰা। ইয়াত ক নম্বৰত দিছে ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য। এটাৰ এনসাৰ হ'ব অসত্য। তাৰপিছত খ নম্বৰত আছে বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। এটাৰ এনসাৰ হ'ব সত্য। তাৰপিছত গ নম্বৰত আছে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। এটাৰ এনসাৰ হ'ব অসত্য, কাৰণ নেপচুন সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। তাৰপিছত ঘ নম্বৰত আছে ইনচেট এটা কৃত্ৰিম উপগ্ৰহ। এটাৰ এনসাৰ হ'ব সত্য। তাৰপিছত অংগ নম্বৰত আছে সৌৰজগতত 9টা গ্ৰহ আছে। এইটো 2006 চনলৈকে সত্য আছিল, কিন্তু 2006 চনৰ পিছত এইটো অসত্য হৈ গৈছে। সৌৰজগতত 8টা গ্ৰহ আছে। তাৰপিছত 6 নম্বৰত আছে কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পাওঁ। এটাৰ এনসাৰ হ'ব অসত্য। তাৰপিছত 6 নম্বৰত আছে ক স্তম্ভৰ পদসমূহৰ সৈতে খ স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা। এটাৰ এনসাৰ হ'ব অন্তগ্ৰহ। অন্তগ্ৰহ হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল। এই 4টাক অন্তগ্ৰহ বুলি কোৱা হয়। ইয়াত আছে দেখা ই নম্বৰত পৃথিৱী আছে আৰু জি নম্বৰত মংগল আছে, সেইকাৰণে এই দুটা হ'ব। তাৰপিছত 2 নম্বৰত আছে বহিগ্ৰহ। বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনক বহিগ্ৰহ বুলি কোৱা হয়। ইয়াত বৃহস্পতি একো নাই, ইয়াত শনি আছে, তেন্তে শনি হ'ব বহিগ্ৰহ। তাৰপিছত তাৰকাপুঞ্জ আছে। তাৰকাপুঞ্জ হ'ল সপ্তাৰ্ষিমণ্ডল আৰু কালপুৰুষ। চি আৰু এফ হ'ব এটাৰ এনসাৰ। তাৰপিছত 4 নম্বৰত আছে পৃথিৱীৰ উপগ্ৰহ। পৃথিৱীৰ উপগ্ৰহ হ'ল চন্দ্ৰ। তাৰপিছত 7 নম্বৰত আছে সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা। এটাৰ এনসাৰ হ'ব সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ পশ্চিম অংশত বিচাৰি পাম। তাৰপিছত 8 নম্বৰত আছে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি। এটাৰ এনসাৰ হ'ব সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। তাৰপিছত 9 নম্বৰত আছে তাৰকাপুঞ্জ মানে কি, যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা। এটাৰ এনসাৰ হ'ব যিবিলাক তৰাই থূপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰ তৰাৰ থূপক তাৰকাপুঞ্জ বোলে। দুটা তাৰকাপুঞ্জৰ নাম হ'ল ক সপ্তাৰ্ষিমণ্ডল, খ কালপুৰুষ। তাৰপিছত 10 নম্বৰত আছে ক সপ্তাৰ্ষিমণ্ডল আৰু খ কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা। এটাৰ এনসাৰ হ'ব ক সপ্তাৰ্ষিমণ্ডল আৰু খ কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান আৰু চিত্ৰ তলত দিয়া হ'ল। ইয়াত তোমালোকে এই ফটোটো আৰু এই ফটোটো, এইটো হ'ল সপ্তাৰ্ষিমণ্ডল আৰু এইটো হ'ল কালপুৰুষ, তোমালোকে এনেদৰে আঁকি ল'বা। তাৰপিছত 11 নম্বৰত আছে গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা। এটাৰ এনসাৰ হ'ব গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম হ'ল ক ধূমকেতু, খ গ্ৰহাণুপুঞ্জ। ইয়াত পুঞ্জ দিছে, ইয়াত পুঞ্জ হ'ব। তাৰপিছত 12 নম্বৰত আছে সপ্তাৰ্ষিমণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা, ব্যাখ্যা কৰা। এটাৰ এনসাৰ হ'ব সপ্তাৰ্ষিমণ্ডলৰ সহায়ত ধ্ৰুৱ তৰা চিনাক্ত কৰিব পাৰি। সপ্তাৰ্ষিমণ্ডলৰ
তৰাবোৰে এটা প্ৰশ্নবোধক চিহ্নৰ দৰে আকৃতি থাকে। প্ৰশ্নবোধক চিহ্নটোৰ শেষৰ ফালে থকা তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰা হয়। এই কাল্পনিক ৰেখাডালক তৰা দুটাৰ মাজৰ দূৰত্ব প্ৰায় 5 গুণ উত্তৰ দিশলৈ বঢ়াই নিলে ই এটা উজ্জ্বল তৰাক স্পৰ্শ কৰিব। এই তৰাটোৱে ধ্ৰুৱতৰা। ধ্ৰুৱতৰাই হ'ল পৃথিৱীৰ উত্তৰ মেৰু। ইয়াৰ অৱস্থান সলনি নহয়। তাৰপিছত 13 নম্বৰত আছে আকাশত সকলো তৰাই গতি কৰে নে ব্যাখ্যা কৰা। এইটোৰ আনসাৰ হ'ব আকাশত সকলো তৰাই আচলতে গতি নকৰে, কিন্তু ইহঁতক পূবৰ পৰা পশ্চিমলৈ গৈ থকা যেন লাগে। ইয়াৰ কাৰণ হ'ল পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ গতি কৰি থাকে, সেয়ে ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে। কিন্তু ধ্ৰুৱতৰা সদায়ে স্থিৰ দেখা যায়, কাৰণ ধ্ৰুৱতৰাই পৃথিৱীৰ উত্তৰ মেৰুত অক্ষৰেখাৰ ওপৰতে আছে। তাৰপিছত 14 নম্বৰত আছে তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয়। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। এই উক্তিয়ে কি বুজায়? এটাৰ আনসাৰ হ'ব তৰাৰ মাজৰ দূৰত্ব অতি বেছি। ইয়াক সাধাৰণ একক কিলোমিটাৰত প্ৰকাশ কৰিলে বহু ডাঙৰ সংখ্যা হয়। উদাহৰণস্বৰূপে সূৰ্যৰ পিছতেই আমাৰ ওচৰত থকা তৰা আলফা চেণ্টাউৰীৰ দূৰত্ব হ'ল 40 লক্ষ কোটি কিলোমিটাৰ। সেইবাবে এই অসুবিধাৰ পৰা হাত সাৰিবলৈ এনে অধিক দূৰত্বৰ বাবে জ্যোতিৰ্বিদসকলে আলোকবৰ্ষ বা লাইট ইয়াৰ নামৰ এটা একক ব্যৱহাৰ কৰে। ইয়াৰ মান হ'ল 1 বছৰত অতিক্ৰম কৰা দূৰত্ব। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। ইয়াৰ অৰ্থ হ'ল সেই তৰাটোৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ 8 বছৰ সময় লাগে। তাৰপিছত 15 নম্বৰত আছে বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব? এইটোৰ আনসাৰ হ'ব প্ৰশ্নমতে তোমালোকে দি ল'বা বৃহস্পতিৰ ব্যাসাৰ্ধ ইকুৱেল টু ইয়াত কৈছে 11 গুণ 11 ইনটু পৃথিৱীৰ ব্যাসাৰ্ধ, অৰ্থাৎ পৃথিৱীৰ ব্যাসাৰ্ধ 1 হ'লে বৃহস্পতিৰ ব্যাসাৰ্ধ হ'ব 11 একক। অতএব বৃহস্পতিৰ আয়তন ইছটু পৃথিৱীৰ আয়তন। ইয়াত বৃহস্পতিৰ আয়তন উলিওৱা হ'ল 4/3 ইনটু 3.14 ইনটু 11 ইনটু 11 ইনটু 11 ইছটু 4/3 ইনটু 3.14 ইনটু 1 ইনটু 1 ইনটু 1 ইকুৱেল টু 1331, মানে 1331 ইছটু 1। অৰ্থাৎ নিৰ্ণয় অনুপাত 1331 ইছটু 1। ইয়াত ভুল দিছে, বা 1330 ইছটু 1 প্ৰায়। যিহেতু বৃহস্পতিৰ আয়তন পৃথিৱীৰ আয়তনৰ 1331 গুণ, সেয়ে বৃহস্পতিয়ে 1331খন পৃথিৱী ধাৰণ কৰিব পাৰিব। তাৰপিছত 16 নম্বৰত আছে প্ৰজ্ঞানে তলত দিয়া ধৰণে সৌৰজগতত চিত্ৰ আঁকিছিল। চিত্ৰ 17.23। ছবিটো শুদ্ধ নে? যদি নহয় শুদ্ধ কৰা। এটাৰ আনসাৰ হ'ব শুদ্ধটো হৈছে, দেখা তোমালোকে ইয়াত বুধৰ পিছত মংগল দিছে, এইটো ভুল হয়। মংগল আৰু বৃহস্পতি, পৃথিৱীৰ পিছত মংগল হ'ব আৰু বুধৰ পিছত শুক্ৰ হ'ব, আৰু লাষ্টত দেখা শনিৰ পিছত নেপচুন দিছে। শনিৰ পিছত ইউৰেনাছ হ'ব, তাৰ পিছত নেপচুন, সেইকাৰণে শুদ্ধটো হ'ব এইটো। তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।